আৰু এই দৃশ্য চাওক, এগৰাকী পিতৃ হ'ব, তেওঁ কণমানি শিশুক এদৰে কান্ধত লৈ আহিছে, কাৰণ স্কুল যাব লাগিব। স্কুলত যোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা এতিয়া ৰাবাৰ বোট ইয়াত ৰেডি হৈ আছে, কাৰণ এই পথেৰে ৰুক্মিণীগাঁৱৰ পথেৰে যি ধৰণে লোকসকলে ইয়াত দৈনিক যাতায়াত কৰিব লাগিলে, সেই দৈনিক যাতায়াত তেওঁলোকৰ ব্যাহত হৈছে। কাৰণ এই পৰিৱেশ তেওঁলোকৰ আজি নহয়, বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, তাৰ তুলনাত ৰুক্মিণীগাঁৱৰ পানী ওলাই যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ বাবে এতিয়া এই ধৰণৰ দশা। চাওক যে স্কুলীয়া ছাত্ৰ, তেওঁ স্কুললৈ যাব লাগিব, কাৰণ বিভিন্নজনে বিভিন্ন কামৰ বাবে ঘৰৰ পৰা বাহিৰ ওলাব লাগিব। আমি কিছু সময়ৰ পূৰ্বে যি দৃশ্য দেখুৱাইছিলোঁ, তেতিয়া লোকসকল ঘৰতে আবদ্ধ হৈ আছিলে, এতিয়া এজন দুজনকৈ লোক তেওঁলোক বাহিৰলৈ ওলাই আহিছে। চাওক কি ধৰণে স্কুলীয়া ছাত্ৰ তেওঁলোকে স্কুললৈ অনাৰ ব্যৱস্থা কৰিছে, কান্ধত এই ধৰণে লৈ আহিছে, কাৰণ ইয়াত পানী সিঁচা কেইখন বাহন, সেই বাহনকেইখনৰ ইমান বেছি চাউণ্ড যে ইয়াত শিশুটিয়ে কাণত হাত দি এনেধৰণে কাণ দুখন বন্ধ কৰি গৈছে, কাৰণ এই যি পানী সিঁচা যি বাহন, এই বাহনকেইখনৰ ইয়াৰ শব্দত ইয়াত থিয় হৈ থাকিব নোৱাৰি, কাৰণ ইয়াত পানীৰ লগতে শব্দৰ যিটো প্ৰদূষণ, সেই প্ৰদূষণো ইয়াত আছে। এতিয়া চাওক, গুৱাহাটী মহানগৰীৰ যিটো পৰিৱেশৰ কথা আমি কৈ আছোঁ, সেই পৰিৱেশটোক সংবাদ মাধ্যমে সৃষ্টি কৰা বুলি বিভিন্ন সময়ত চৰকাৰ প্ৰশাসনে কৈ আহিছে, কিন্তু এই দৃশ্য চাওক, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীও যিহেতু কালিৰ দিনটোত গুৱাহাটী মহানগৰীত উপস্থিত হৈছে, পূৰ্বতে তেওঁ কৈ থৈছে যে 50টা পুখুৰী খান্দিলে কৃত্ৰিম বানপানীৰ যি সমস্যা, সেই সমস্যা দূৰ হ'ব। এতিয়া এনেধৰণেই গুৱাহাটী মহানগৰীৰ পানীৰ যি সমস্যা, সেই পানীৰ সমস্যাক বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য দি আচলতে ভেঙুচালি কৰে। গুৱাহাটী মহানগৰীৰ যি অৱস্থা, সেই অৱস্থাক আৰু এক প্ৰকাৰে আচলতে যি ধৰণে তেওঁলোকে ঠাট্টা বা যি ধৰণৰ পৰিৱেশেৰে তেওঁলোকে মন্তব্য কৰে, সেই মন্তব্যই কিন্তু গুৱাহাটী মহানগৰবাসীৰ যি দুৰ্দশা, যি পৰিস্থিতিত তেওঁলোকে ভুগি আছে, সেই পৰিস্থিতিক কিন্তু আৰু বিষম কৰি তোলে। এতিয়া চৰকাৰ প্ৰশাসনৰ হাতত যে কোনো ধৰণৰ কৃত্ৰিম বানপানী ৰোধৰ সূত্ৰ নাই, সেই কথা স্পষ্ট হৈছে। চৰকাৰ প্ৰশাসনে স্মাৰ্ট মহানগৰী, গুৱাহাটী মহানগৰী যিমানেই ঢাক ঢোল বজাওক, কালিৰ দিনটোত যি বিভীষিকাময় পৰিস্থিতি, সেই পৰিস্থিতি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথত স্কুল বাছ কি ধৰণে আবদ্ধ হৈ তাত থাকিবলগীয়া হৈছিলে, নিশালৈকে তাত স্কুলীয়া ছাত্ৰ ছাত্ৰী থাকিবলগীয়া হৈছিলে, যিসমূহ মেডিকেললৈ অহা যিসমূহ লোক, ৰোগী কি ধৰণে আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে। এতিয়া সংবাদ মাধ্যমত যেতিয়া বাতৰি প্ৰকাশ পায়, তেওঁলোকে কয় যে সংবাদ মাধ্যমে ৰুক্মিণীগাঁৱৰ পৰিৱেশ দেখুৱাই থাকে, হাতীগাঁৱৰ পৰিৱেশ দেখুৱাই থাকে, অনিল নগৰৰ পৰিৱেশ দেখুৱাই থাকে। সেইবোৰ স্থানৰ পৰিৱেশ আমি কৈছোঁ যে এইবোৰ স্থান পূৰ্বৰ পৰাই পানী, কিন্তু যিবোৰ স্থানত কোন কাহানিও পানী হোৱা নাছিলে, সেইবোৰ স্থান এতিয়া পানীত ইয়াতকৈও ভয়াৱহ পৰিৱেশ। গতিকে এইসমূহ বিষয়ত কি উত্তৰ দিব বা কি এতিয়া সূত্ৰ আছে চৰকাৰ প্ৰশাসনৰ হাতত। চাওক, এগৰাকী পিতৃয়ে স্কুললৈ শিশুক লৈ গ'ল, এতিয়া আন এগৰাকী তেওঁ স্কুলৰ বাহিৰলৈ আহিছিলে, এতিয়া ঘৰলৈ এই ধৰণে গৈ আছে, ফুটপাথেৰে খোজকাঢ়ি গৈ আছে। হয়তো তেওঁ এই ফুটপাথেৰে গৈ ঘৰ কিছু পৰিমাণে পাব বুলি আশা কৰিছে। এতিয়া ৰবাৰ বোট ইয়াত ৰাখি থোৱা আছে, ইয়াত আৰু বেলেগ বাহন চলাব নোৱাৰে, কাৰণ গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ এইসমূহ ৰাস্তাত যিহেতু পানী ওলাই যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই, গতিকে ইয়াত এতিয়া ৰাবাৰ বোটেই যিসকল লোক আছে, সেই লোকসকলৰ ইয়াত তেওঁলোকৰ এতিয়া এই ৰাবাৰ বোটে সাৰথি। ঘৰৰ পৰা যিসকল লোকে কাম নহ'লে ওলাই আহিবলগীয়া তেওঁলোকৰ নহয়, তেওঁলোক ঘৰত থাকিব। যিসকল লোকে অত্যন্ত জৰুৰী কাম, তেওঁলোকে ওলাই আহিব। এনেধৰণৰ মন্তব্য ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই কালিৰ দিনটোত কৰি থৈছে, গতিকে আমি তেওঁলোকৰ মন্তব্যৰ কথা কৈ আচলতে শেষ কৰিব নোৱাৰি, কিন্তু পৰিৱেশে আচলতে সকলো সঁচা কথা কৈছে, কাৰণ যি হাহাকাৰ বা যি পৰিস্থিতি গুৱাহাটী মহানগৰীত সলনি। চাওক, এগৰাকী মহিলা সেই ফুটপাথেৰে যাবলৈ চেষ্টা কৰিছিলে, তাত পৰিলে এই মুহূৰ্তত, আৰু এই ধৰণে আচলতে গুৱাহাটী মহানগৰীৰ যিসকল লোক, তেওঁলোকে এই ধৰণে বিপদৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছে। এতিয়া পানী যোৱাৰ পিছত পানীৰ তলত তাত ক'ত খাৱৈ আছে, ক'ত গাঁত আছে, মানুহে ধৰিব নোৱাৰে, গতিকে এনেধৰণে তেওঁলোকে বাহিৰলৈ আহিছিলে, ভিতৰলৈ এতিয়া যাব গৈছে, গতিকে এতিয়া পৰিলে। এই দৃশ্য নতুন নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন বাহনসমূহ সেই পথৰ মাজতে আবদ্ধ হৈ থকা, ৰিক্সাৰ পৰা পানীৰ মাজত পৰা, বিদ্যুৎস্পৃষ্ট হৈ লোকৰ মৃত্যু হোৱা, নলাত পৰি শিশুৰ মৃত্যু ঘটনা, এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰী এতিয়া অভ্যস্ত হৈ গৈছে। মহানগৰবাসীয়ে এতিয়া সাঁতুৰিব শিকিব লাগিব, কাৰণ উপায় নাই, চৰকাৰ প্ৰশাসনৰ হাতত কোনো ধৰণৰ সূত্ৰ নাই। এতিয়া মহানগৰবাসীয়ে নিজে তেওঁলোকে প্ৰতিবাদ কৰিও তেওঁলোকৰ কোনো ধৰণৰ সমাধান তেওঁলোকে বিচাৰি পোৱা নাই। ইয়াত এখন বেনাৰ তেওঁলোকে স্থায়ীভাৱে আঁৰি থৈ দিছিলে,
যে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ বানপানীৰ কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰক, আমাক বানৰ এই অৱস্থাৰ পৰা উদ্ধাৰ কৰক বুলি তেওঁলোকে ইয়াত এখন স্থায়ীভাৱে বেনাৰ লগাই থৈ দিছে। প্ৰতিবাদৰ বিভিন্ন ধৰণৰ ভাষাৰে তেওঁলোকে প্ৰতিবাদ কৰিছে। চৰকাৰ প্ৰশাসনক তেওঁলোকে বিভিন্ন ধৰণে কৈছে। এতিয়া যিটো সময়ত ইয়াত এই স্থানতে গুৱাহাটী মহানগৰীৰ আমি যদি কওঁ সাংসদ এগৰাকী আছে বিজুলী কলিতা মেধি, নামটো এতিয়া ৰাইজে পাহৰিব যেনেই হৈছে, কাৰণ তেওঁক দেখিবলৈ ক'তো নাপায়। আচলতে তেওঁ এই স্থানত আহিছিলে, ইয়াত আহোঁতে ৰাইজে তেওঁক কেনেধৰণে অৱস্থা কৰিছে, কি ধৰণৰ ব্যৱহাৰ কৰিছিলে সেই দৃশ্য আমি পূৰ্বতেও দেখিছোঁ। গতিকে বিভিন্ন স্থানত সেই ৰাইজৰ একেই পৰিৱেশ। তেওঁলোকে ভাবিলে এবাৰ গৈ তেওঁলোকে ৰাইজৰ এই পৰিৱেশটো দেখিলে বা তেওঁলোকে টিভিত দেখিলে, গতিকে ৰাইজ এনেকুৱা ধৰণে থাকিব লাগিব। গতিকে তেওঁলোকো তেনেধৰণে ঘৰতে আবদ্ধ হৈ আছে। তেওঁলোকে দেখিলেও শুনিলেও চকু মুদা কুলিৰ দৰে তেওঁলোকে ভাওজুৰি এনেধৰণে থাকে। এতিয়া গুৱাহাটী মহানগৰীৰ এই পানীৰ এই অৱস্থা, অপৰিৱৰ্তিত গুৱাহাটী মহানগৰীৰ যিটো পৰিৱেশ, এই পৰিৱেশত গুৱাহাটী মহানগৰীৰ যি লোকসভাৰ যি সাংসদ বিজুলী কলিতা মেধি কোনো ধৰণৰ তেওঁ নিষ্ক্ৰিয় বুলি ক'ব লাগিব। আচলতে কোনো ধৰণৰ কেৱল নামটোত বাহিৰে একো কাম নাই, এনেধৰণে এতিয়া গুৱাহাটীৰ এগৰাকী সাংসদ আছে। এতিয়া বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৈছে কাম নাথাকিলে আপোনালোকে 2টা দিনলৈ গুৱাহাটী মহানগৰীৰ লোকসকল বাহিৰলৈ ওলাই নাহিব। কিন্তু যিসকল লোকে দৈনিকভাৱে তেওঁলোকে উপাৰ্জন কৰি খাইছে, বেলেগ কথা আমি নাযাওঁৱেই, বেলেগ পৰিৱেশৰ কথা আমি নকওঁ। বা ৰুক্মিণী গাঁৱৰে যদি কথা কওঁ, কাৰণ এই পৰিৱেশ এই মুহূৰ্তত চাই এককাল এবুকু পানীত এই মুহূৰ্ততো বিভিন্নজন লোকে তেওঁলোকে যাতায়াত কৰি আছে। ৰাবাৰ বুট চলিছে, কোনো লোকক তেওঁলোকে আনিছে, কোনো লোকক থৈছে, এনেধৰণে আছে। এতিয়া এই পথত কোনোবা এজন ৰোগীৰ যদি ইমাৰ্জেঞ্চি হয়, ৰোগীজনক ইয়াত বোটত লৈ আহিব লাগিব, ৰবৰ বোটত লৈ আহিব লাগিব। সেইটোৱে তেওঁলোকে চৰকাৰ প্ৰশাসনে উপায় দিছে যে ৰবৰ বোট দিয়া হৈছে, আপোনালোকে সেই পথেৰে বোটেৰে অহা যোৱা কৰক। এনেধৰণে আচলতে পৰিৱেশ চলিছে। এতিয়া কৈ শেষ কৰিব নোৱাৰা যিটো ভাষা, আচলতে কোনো ধৰণৰ শব্দ নোহোৱা হৈছে এই পৰিৱেশ দেখুৱাই থাকিবৰ কাৰণে। দাদা ইয়াতে থাকে? মই ইয়াতে থাকোঁ। দোকান আছে নেকি? দোকান নাই, মই পেপাৰ দিবলৈ আহিছিলোঁ। পেপাৰ দিবলৈ যাব পৰা নাই। এতিয়া কি হ'ব এতিয়া, মানে তাকে চিন্তা কৰি আছোঁ, কেনেকৈ কি কৰিম। এতিয়া ইমান পানীত পেপাৰ দিবলৈ যাওঁ কেনেকৈ? আপোনালোক স্থানীয় লোক? মই স্থানীয় নহয় পিছে। আচ্ছা, এই নদীখন যে আহিছে, ভৰলু নদীখন, এই তাত লাগিছে। তাৰপৰা এইফালে নদীখন ক'ত গ'ল? এতিয়া পানীটো আহি আছে সদায়, কিন্তু সেই পানীবিলাক ক'ত যায়? সেইকাৰণে জমা হয়। নদীটো যদি খান্দি ক্লিয়াৰ কৰি দিয়া হয়, তেতিয়াহ'লে পানী হয়তো ইয়াত নহ'ব কিজানি। কিন্তু চৰকাৰ প্ৰশাসনে তেওঁলোকে এক্সপাৰ্টৰ ওপৰত এক্সপাৰ্টৰ কথা কয়, তেওঁলোকৰ হাতত সূত্ৰ নাই। কি কৰে তেওঁলোকে কি ধৰণে চৰকাৰ প্ৰশাসনে এই ব্যৱস্থাসমূহৰ কি কৰিব? আপোনালোকৰ ইয়াৰ স্থানীয় লোকেতো পূৰ্বেও প্ৰতিবাদ কৰিছে। প্ৰশাসনে নদীটো খান্দি ক্লিয়াৰ কৰি দিব লাগিব, পানীবিলাক গুচি যাব, মোৰ অনুমান এইটো। হয়, তেওঁলোকে কৈছে যে ইয়াত পানীসমূহ, আমি কৈছোঁ যে পানী সিঁচি পানী ক'ত পেলাইছে, ক'ৰ পানী ক'লৈকে গৈছে, কোনো ধৰণৰ হিচাপ নাই। ইয়াত মিউনিচিপালিটিৰ যিসকল লোক তেওঁলোকক নিয়োজিত কৰিছে, পানীখিনি সিঁচাৰ ব্যৱস্থা কৰিছে, কিন্তু সেই পানী সিঁচা পানী ক'ত গৈ পৰিছে, আকৌ সেই পানী ক'ত আহি সোমাইছে, কোনো ধৰণৰ ইয়াত আচলতে সুপৰিকল্পিত ধৰণৰ তেওঁলোকৰ কোনো ব্যৱস্থা নাই, যাৰ বাবে এতিয়া অপৰিৱৰ্তিত এই পৰিৱেশ। আৰু এই পৰিৱেশতে এতিয়া বিভিন্নজনে এই ধৰণে এতিয়া ওলাই আহিব লগা হৈছে।